লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী হেপাহৰ আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে ঘৰলে আমাৰ বোৱাৰী তুমি এই সুযোগ দিম বুলি সপোনতো নাভাবিবা তুমি মোৰ ছোৱালীৰ যিমানখিনি ক্ষতি কৰিলা নহয় এতিয়াও মোৰ সেইবোৰ শেষ হৈ যোৱা নাই মই কিন্তু তোমাৰ প্ৰশংসা কৰিছো দেই পেহীৰ আগত জ্যোৎস্না তোমাৰ যুক্তিবোৰ যে সঁচা আৰু তুমি যে সৎপথত থাকা সেইটো কথা কিন্তু মই পেহীৰ আগত কৈছো সেইকাৰণে বিক্ৰমক যে ব্যৱসায় চকীখনত বহিব দিবই নালাগিছে যেতিয়াৰ পৰাই বিক্ৰম ব্যৱসায় চকীখনত বহিছে জ্যোৎস্নাৰ অহংকাৰটো দিনক দিনে বাঢ়ি গৈছে আৰু এতিয়া নিজকে এখন ঘৰৰ সৰ্বেসৰ্বা বুলি ভাবিবলৈ লৈছে পেহী খোৱা ৰেডি হৈছে আহক মোৰ খাবৰ মন নাই কিয় কিয় মন যোৱা নাই সেই কথা মই এতিয়া তোমাক কোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই নহ'লে তুমি আকৌ মোৰ কথাৰ বিৰুদ্ধে যাব পাৰা নহয় কাৰণ এতিয়াতো তুমি ঘৰখনৰ সৰ্বেসৰ্বা পেহী আপুনি মোক ভুল বুজিছে মই প্ৰতিটো কথাই আপোনাৰ লগত আলোচনা কৰিয়েইতো কৰিছোঁ কিন্তু এতিয়া আপুনি মোক যিখিনি ভুল বুজিছে মই সেইখিনি সহ্য কৰি থাকিব পৰা নাই মই কাকো ভুল বুজা নাই মই এতিয়া আচলতে সকলোকে ভালদৰে বুজি পাইছোঁ জ্যোৎস্না মই খালি নিৰ্বাণৰ চোৱা জ্যোৎস্না নিৰ্বাণৰ প্ৰসংগটো তুমি নুলিয়াবা কাৰণ তুমি কি ভাবা সেই কথাটো মই ভালকৈ জানো আৰু নিজৰ মৰ্যাদাৰ কথাও সদায় ভাবিবা জ্যোৎস্না তুমি আগতে যেনেকৈ মোৰ মৰমৰ আছিলা সেই মৰমখিনি শেষ হৈ যাবলৈ নিদিবা তোমাক বেয়াকৈ ক'বলৈ মোৰ ভাল নালাগে তুমি বাৰে বাৰে মোক বেয়াকৈ ক'বলৈ বাধ্য নকৰাবা মই দেখিব কৰিবলৈও ভাল তই কিবা চিৰিয়েল টিৰিয়েল কৰ নেকি ল'ৰা নহয় মানে মই টিভি চিভি নাচাওঁ যে সেইকাৰণে ক'লো তাত নাই নকৰোঁ কিয় সুধিলি নহয় তই মহাক তেতিয়া যেনেকৈ কথাটো ক'লি বা কি কৈছ মজা লাগি গৈছে একেবাৰে চিৰিয়েলৰ ডাইলগ কোৱা দিছ মই তেতিয়া চাদা মৰা নাছিলোঁ নহয় চাদা মৰা বুলি এনে কৈছিলোঁ হাত টাপৰি মাৰিছিলোঁ নহ'লে মহাই জেং কৰিলেহেঁতেন আপুনি ইয়ালৈ কিয় আহিছে ইতিমধ্যে আপুনি চাগে সকলোবোৰ কথা গম পাইছে তাৰপিছত আকৌ নতুনকৈ কোৱাৰ কি প্ৰয়োজন আছে আপুনি মানে শ্ৰীক মোৰ পৰা কাহিনী নিবলৈ আহিছে আৰে
ইয়াত কাঢ়ি নিয়াৰ কথা ক'ৰ পৰা আহিল? কথা হ'ল শ্ৰী মোৰ পত্নী। ধেৎতে পত্নী আপোনাৰ আছিলে, এতিয়া আপোনাৰ পত্নী হৈ থকা নাই। আপুনি স্বামী হোৱাৰ যোগ্যতা কেতিয়াবাই হেৰুৱাই পেলাইছে। শুনক, আপুনি ইয়াত থাকি শ্ৰীক উভতাই নিবলৈ চেষ্টা কৰাটো মই কিন্তু বাৰে বাৰে সহ্য নকৰিম। আপুনি যি কৰে কৰিব পাৰে। যেতিয়ালৈকে শ্ৰী মোৰ লগত নাযায় মই গাঁও এৰি কেতিয়াও নাযাওঁ। চাওক, আপুনি এইটো বহুত ভাল কাম কৰা নাই। মোৰ কথা হয়তো আপুনি ভালকৈ নাজানে। শ্ৰীৰ কাৰণে মই বহুত সলনি হৈছোঁ বুজিছে। গাঁৱৰ এজন এজন মানুহক সুধিব, গম পাই যাব। মানুহে যেতিয়া বেছি কথা কয় মই ইমান এটা ভাল নাপাওঁ। আপোনাৰ কথা যেতিয়া আনেই ক'ব তেতিয়াহে বুজি পাম আপুনি আচলতে হয় কোন। চাওক, মই আপোনাক শেষবাৰৰ কাৰণে কৈছোঁ, আপুনি গাঁও এৰি যাব লাগিব। বাৰে বাৰে কিন্তু আপোনাক মই একেটা কথাকে বুজাই নাথাকিম। পিছত কিন্তু পৰিস্থিতি বৰ বেয়া লৈ যাব আৰু বিপদ আপোনাৰেই হ'ব। চাওক, মোৰ হেৰুৱাবলগীয়া একো নাই, গতিকে এইবিলাক কথা মই বেছি চিন্তা নকৰোঁ আৰু ভয়ো নকৰোঁ। আৰু মই কাৰো দমক কেয়াৰো নকৰোঁ। ঠিক আছে তেন্তে, শেষবাৰৰ কাৰণে আপোনাক এটা সুযোগ দিছিলোঁ, আপুনি সেইটোও নল'লে। কিন্তু ভৱিষ্যতে যদি আপোনাৰ লগত কিবা হয় নহয়, মই তাৰ কাৰণে কিন্তু দায়ী নহয়। এতিয়া সকীয়াই দিলোঁ আপোনাক। আৰে ফ্ৰী এডভাইচ দিছোঁ, লৈ লওক। আৰু তই ঐ ল'ৰা, এনেনো বিপদ সপাক কিয় চপাই লৈছ? কি হৈছে জ্যোৎস্না? আৰে তুমি কান্দিছা কিয়? পেহীয়ে মোক এনেকৈ ভুল বুজিব বুলি মই ভবাই নাছিলোঁ। পেহীয়ে কিয় এনেকুৱা ভুল চিন্তা কিছুমান মনত পুহি ৰাখিছে? আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। জ্যোৎস্না, তুমি কি ভাবা সেই কথাটো মই ভালদৰে জানো, আৰু নিজৰ মৰ্যাদাৰ কথাও সদায় ভাবিবা। জ্যোৎস্না, তুমি আগতে যেনেকৈ মোৰ মৰমৰ আছিলা, সেই মৰমখিনি শেষ হৈ যাবলৈ নিদিবা। তোমাক বেয়াকৈ ক'বলৈ মোৰ ভাল নালাগে, তোমাক বাৰে বাৰে মোক বেয়াকৈ ক'বলৈ বাধ্য নকৰাবা। কি হৈছে জ্যোৎস্না? আৰে তুমি কান্দিছা কিয়? পেহীয়ে মোক এনেকৈ ভুল বুজিব বুলি মই ভবাই নাছিলোঁ।
পেহীয়ে কিয় এনেকুৱা ভুল চিন্তা কিছুমান মনত পুহি ৰাখিছে? যিজনী পেহীক মই সকলোবোৰ কথা নিসংকোচে খুলি কৈছিলোঁ, য'তে এইখন ঘৰত পেহীয়ে মোক সকলোতকৈ বেছি বুজি পায় বুলি ভাবিছিলোঁ, কিন্তু এক মুহূৰ্ততে পেহীয়ে আজি মোক ভুল বুজিলে। হৈছে কি? পেহীয়ে ভাবিছে মইহে যেন অহংকাৰী হৈছোঁ। নাই নাই, পেহীয়ে এনেকুৱা কৰিব নোৱাৰে। তোমাৰ কিবা ভুল হৈছে নেকি? তেনেহ'লে কি মোৰ চকুৰ পানীখিনি মিছা কৈছে নেকি? মোৰ চকুৰ পানীখিনি ভুল হৈছে নেকি? সঁচাই আজি মোৰ বহুত দুখ লাগিছে জানেনে? তেনেহ'লে পেহীয়ে চাগে তোমাক কোনোবাখিনিত ভুল বুজিছে। আৰু এইটো কোনো ডাঙৰ কথা নহয় দিয়াচোন। তেওঁৰ এতিয়া বয়স হৈছে, আৰু বয়স হোৱাৰ লগে লগে মানুহ শিশুৰ দৰে হৈ যায়। তেনেস্থলত তোমাক কিবা কথাত ভুল ধৰাটো স্বাভাৱিক কথা। কিন্তু তাৰ কাৰণে তুমি কান্দিবলগীয়া কিয় হৈছে? এতিয়া তুমি তেখেতৰ ভুলটো ভঙাটোহে প্ৰয়োজনীয়। ৰ'বা, তেনেহ'লে মই এতিয়াই পেহীৰ লগত কথা পাতি আহোঁগৈ। ৰ'বচোন, কিন্তু তোৰ নিচা প্ৰেমৰ আৰু প্ৰেমৰ নিচা যিমানে সময় বাগৰি থাকিব সিমানে বাঢ়ি গৈ থাকিব। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। এটা পাগল। পাগল? প্ৰেমিকবোৰ পাগলেই হয়। ক্ষমা কৰি দি, তই পাগল নহয়, মস্ত পাগল এটা তই। তই বাৰু নচলে। তই অনুপমৰ লগত তেনেকৈ পেপাৰি পাতি ধৰিছিলি কিয়? ভাবিছিলি তোক মৰম কৰিব, তোৰ কথা সি শুনি থাকিব? তোৰ কপাল ভাল, তই আজি অনুপমৰ সন্মুখৰ পৰা বাচি আহিলি। অনুপম কিন্তু এলাপাচা মানুহ নহয়। মই মানুহ দেখিলেই তাৰ যোগ্যতা কিমান মই বুজি পাওঁ। মই জানো অনুপম কেৱল কথা ক'ব পৰা ল'ৰাহে। তই নেজান, সি কাম কৰা কামবোৰ কাম নহয়, কাণ্ড হয়, কাণ্ড। তাৰ তেনেকুৱা কাণ্ড বহুত আছে। হে ভাই চা, তোৰ লগত কেৱল মইহে আছো। এটা কথা কচোন, কিয় আছ মোৰ লগত? কিয় তই মোক সহায় কৰি আছ? আৰু তইতো মোক ৰাস্তাতহে লগ পাইছিলি। তই আহি জোৰ জবৰদস্তি মোৰ গাড়ীত বহিলি, তাৰপিছত তই মোক তোৰ ঘৰত থাকিবলৈ দিলি। মোৰ কাৰণে তই ইমানবোৰ কিয় কৰি আছ? চা, বৰ্তমান ময়ো অকলশৰীয়া, তয়ো অকলশৰীয়া। বৰ্তমান মা দেউতা নাই, আছে, চহৰত আছে। এতিয়া গাঁওখনত তই অকলশৰীয়া। আৰু সঁচা কথা ক'বলৈ গ'লে এই ঘৰটোত মোৰো অকলে বৰ ভয় লাগে। গতিকে তোক লগ পোৱাৰ কাৰণে মোৰো সুবিধা এটা হৈছে দেচোন। এতিয়া সেই মদখিনি খোৱা সময়তে কোনোবাটো কাষত বহি থাকিব পাৰিব। অকলে থাকিলে বহুত খোৱা হয়ো। হ'ব দে, আৰু খাব নালাগে, তোৰ বহুত হৈ গ'ল। কিন্তু এতিয়া
নিচা মোতকৈ তোৰহে বেছি বেছি লাগিছে। নিচা? মোৰ নিচাটো মদৰ নিচা। 3 ঘণ্টা পাছত নোহোৱা হৈ যাব। কিন্তু তোৰ নিচা প্ৰেমৰ। আৰু প্ৰেমৰ নিচা যিমানে সময় বাগৰি থাকিব সিমানে বাঢ়ি গৈ থাকিব। তই আকৌ হাঁহিলি যে? নাই, প্ৰথমবাৰৰ বাবে তোৰ কথাটো শুনি ভাল লাগিল। তই সঁচা কথাই কৈছ। ঠিকেই। কি? তই এটা মস্ত পাগল।